Hey guys, namaskar, good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেল অন্যটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মই বহুত বেছি ভালে আছো। আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 11টা গা পা ধুই মেলি আজৰি হৈ পূজাও দিলো আৰু দেহাক মানে ডক্টৰ দেখুৱাব লৈ যাম তাৰ কাৰণে পটাপট কামবিলাক কৰি মেলি আজৰি হৈ পূজা দিলো আৰু বজনীও নাই হোৱা মানে তেখেতৰ জ্বৰ হৈছে ভাল নাই পোৱা তো মই আহিবলৈ মানা কৰিছো কাৰণ আহিলেতো পানী চাৰিব লাগিব তেখেতৰ আৰু বেছি হ'ব তাৰ কাৰণে মানা কৰিছো আৰু আমি হাহু বৈ মিলাই কামবিলাক কৰি মেলি ললো আৰু বেছি এতিয়া কাম নাই পানী উঠাই দিলো এফালে মাকল টানিব লগা আছে মোৰ যদি আহোতে দেৰি হয় তেতিয়াহ'লে মাই লাহে লাহে বনাই থাকিব আৰু চব্জিখিনি আৰু দুটা আহিব দোকানৰ পৰা দুটা আহিলে দুটা চব্জি কাটি দিবই বাৰু তো ৰেডি হৈ লওঁ পটাপট দেহাক কাপোৰ পিন্ধি ৰেডি হৈ লওঁ পিনাক এইফালে আহি আছে মানে টাইলছ আনিব গৈছে দাদা দেউতা আৰু পিনাক তো পিনাক আহি পাব পিছত তো মোক ফোন কৰি কৈছে ৰেডি হ'বলৈ তো মই ৰেডি হৈ লওঁ পটাপট আৰু দেহাকো অলপ ধুৱাই মেলি দিম আৰু পটাপট ৰেডি হৈ লওঁ ৰেডি হৈ গ'লোঁ আৰু এতিয়া দেহাক লৈ যাওঁ টাইমতে ফুট লগাই থৈ দিছোঁ আধা লগালোঁ আৰু আধা লগাব বাকী আছে ভালদৰে ফুট লগাব পৰা নাই তো এতিয়া টাইম হৈছে 11:30 ওলাই মেলি পটককৈ যাওঁ ফুটটো লগাব হ'লে ফুটটো মচি দিওঁ দি মেলি যাওঁ 11:30 হৈ গৈছে 12টা বজাত আকৌ ডক্টৰ গুচি যাব তাৰ পটাপট গৈ মেলি লওঁ তাৰপিছত দেখুৱাইছোঁ আপোনালোকক মায়ে গা পা ধুই তাৰপিছত ভাত বনাব তো যদি মই পটককৈ আহি তেতিয়া চব্জিবিলাক কাটি দিব পাৰিম আৰু যদি নাহোঁ তেতিয়াহ'লে দেউতা আহিব দোকানৰ পৰা দেউতাই কাটি দিব পাৰিব তো পটাপট ওলাই যাওঁ পানী খাই লৈছোঁ পিঁয়াজ কাটি যদি ৰাতিপুৱা ডক্টৰ চব কথা ক'লে যদি পিঁয়াজৰ গোন্ধায় তাৰপিছতে পাকা কৰিছিলে আমাৰ সেইফালে ডক্টৰ দেখাই মেলি আহি পালোঁ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু দেহাকো চেঞ্জ কৰি দিলোঁ মানে ডাইৰেক্ট মেডিচিন দিছে দেহাক তো সেইবিলাক খোৱালোঁ আহি মই খুৱাই দিছোঁ কিন্তু লগে লগে তো অলপ এতিয়া খেলি আছে আৰু আমি গৈছিলোঁ যে যোৱা টাইমত ঠিকে আছে শুই গৈছে অহা টাইমত সাৰ পাইছে যে তো একদম গাড়ী চলালে কাণে তো এনেকৈ ৰৈ দিছোঁ অলপ চলাই আকৌ ৰৈ দিওঁ আকৌ চলাই আকৌ ৰৈ দিওঁ তেনেকৈ মানে আহিছোঁ এটা হাঁহি আছে ফুটে লগাব দিয়া নাই জাহা তাহাকৈ ফুট লগাব টাইমো হৈ গৈছিলে 11:30 কাৰণ ডক্টৰে আমাৰ এপইণ্টমেণ্ট লৈ থোৱা আগতে আছে ৰাতিপুৱা ফোন কৰিছিলে পিনাকে তো পটাপট গুচি যেনেকুৱা ফুট আছে তেনেকুৱাই লগাই গুচি থাকক নালাগে একো নহয় মাহঁতে বনাই আছে বনাই মেলি লয় তাৰপিছত আপোনালোকক দেখুৱাম এইফালে মাহঁতৰ বিচনাত শুৱালোঁ আৰু এইফালে বৌলক দেখুৱাওঁ মা কি কৰি আছে কি বনাই আছে আৰু বৌ কি কৰি আছে মছলাৰ গোন্ধ দিৱালী চব্জি দেহা হৈ আছে আৰু আমাৰ ঘৰত টাইলছ আনিছে পাকঘৰত লগাবলৈ তো কালিৰ পৰা চাগে কাম হ'ব কাম চলিব ভোক লাগিছে অলপ কিবা খাই লওঁ গাখীৰ লগত বিস্কুট ভিজাই খাই লওঁ কাৰণ ভাত কেতিয়াবাই খালোঁ 10:30 ভাত খালোঁ ভাত কিবা খাই লওঁ আৰু চব্জি হওঁতে দেৰি আছে এতিয়া টাইম এটা হ'বহে আৰু 1.5 ঘণ্টা 2 ঘণ্টা বাকী আছে দুপৰীয়া ভাত খাবলৈ শানা 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 গাখীৰ আৰু বিস্কুট মিলাই খাই লওঁ এই আমাৰ ৰন্ধা বঢ়া হৈ গৈছে দেউতা ভাত খাইছে বলক দেখুৱা কি বনোৱা হৈছে সজনা পাতা ভেন্দি সজনা আলু লাউ পানী খাই মেলি ভাবিছিলোঁ অলপ হ'ম ইমান টাইম কিন্তু কোচত লৈ লৈ ফুৰিলোঁ এতিয়া হ'লে কিমান চেষ্টা কৰিলোঁ খোৱাব নোহোৱা আৰু টাইম 4টা হৈ গৈছে তো লাহেকৈ হওঁ দেহাক লৈ A few moments later. Hey
গাইজ গুড ইভিনিং সকলোকে বহুত কষ্ট আকৌ লগ পালোঁ আৰু এতিয়া আছোঁ পাকঘৰত মাক কিন্তু চাহ বনাই দি থৈ আহিলোঁ মই কেতিয়াবাই আৰু ভাবিলোঁ অলপ ভিডিঅ'টো কৰি লওঁ দুপৰীয়া ভাত পানী খাই মেলি শুম বুলি ভাবিছিলোঁ আপোনালোকে চালেই দেহাক লৈ কেনেকৈ ফুৰি আছিলোঁ মই তাৰ মানে এটা অভ্যাস হৈ গৈছে অভ্যাস কেনেকৈ হৈছে মই কৈ আছোঁ মানে দুপৰীয়া ভাত খোৱাৰ আগতো মই বৰ ওচৰত দি থৈ আহোঁ বৰ মানে লৈ অলপ ফুৰা পেলা কৰে তাইক লৈ তেনেকৈ মানে অভ্যাস হৈ গৈছে তো দুপৰীয়া ভাত পানী খাই মেলি অলপ শুম বুলি ভাবিছিলোঁ তাইক লৈ তাই মানে কান্দা আৰম্ভ হৈছে কোনো পধ্যে তাই ৰুমত নাথাকে তো যিয়ে মই বাহিৰত ওলাই লৈ আহোঁ একদম লগে লগে চুপ চাপ ইফাল সিফাল চাই হাঁহে মানে গছ পাত এইবিলাক লৈ আছে যে বতাহত সেইবিলাক চাই তাই হাঁহে তো তেনেকৈ হাঁহোতে মই চুপ চাপ আছে মই আকৌ ৰুমত লৈ যাওঁ তেনেকৈ মানে দুবাৰমান ৰুমত লৈ আহিছোঁ আকৌ সেইকাৰণে তো তেনেকৈ মানে অলপ লৈ ফুৰোতে তাই মানে শুই গৈছে তাৰপিছত তাইক ৰুমত লৈ আহি শুৱালোঁ তাৰপিছত ময়ো মানে শুই গৈছোঁ তাইৰ লগতে আৰু উঠিছোঁ 5:30 উঠিলোঁ উঠি মেলি তাইক ফিটিং কৰাই দি থৈ আহিছোঁ মাহঁতৰ ওচৰত মাহঁতে ইমান টাইম ল'লে আৰু ফূৰ্তিও কৰি এনেকৈ আহিছিলে বাপীকো মানে অলপ সময় লৈ মেলি এতিয়া ওলাই গৈছে বজাৰলৈ আৰু দেউতাও ওলাই গৈছে মানে অহাকালিতো ছেটাৰডে ফ্ৰাইডে দিনা আৰু দেউতা যাবই লাগে দোকানত কাৰণ ছেটাৰডে দিনা দাদা আকৌ লাইনত যায় তো বস্তুবিলাক চব ঠিক ঠাক আছে নে নাই সেইবিলাক চাব লাগে কাৰণ দেউতাৰ অলপ এক্সপিৰিয়েঞ্চ আছে এইবিলাক কামত তো সেইবিলাক মানে দেউতাই চাবলৈ যাবই লাগে আৰু দাদা কালি লাইনত যাব আৰু এইফালে মাক চাহ দি থৈ আহিলোঁ মানে দেউতাই যে বনাইছিলে তো সেইবিলাকে দি থৈ আহিলোঁ চাহ বন সেইবিলাকে খালে পিনাকো খাই মেলি গ'ল মানে মই দেহাক লৈ কোচত বহি আছিলোঁ ইমান টাইম কিন্তু পিনাকে আৰু যাম বুলি কৈ আছে তো তাকো চাহ বনাই ল'ম মানে কিবা খাম বুলি কৈ আছে তো চাহ খাব নেকি সুধিলোঁ সি খাম বুলি কৈছে তাক অলপ চাহ দিলোঁ মাৰ পৰাই আৰু সি ইমান চাহ নাখায় একদম কমকৈ খায় তো মাৰ পৰা অলপ চাহ দিলোঁ আৰু মাক বনাই দিলোঁ মই কিন্তু নাই খোৱা মই অকল মিঠাই খাইছোঁ মিঠাইটোও ঠাণ্ডা আছিলে তো ফ্ৰিজৰ পৰা একদম আগতে উঠাই থৈ দিছিলোঁ সন্ধিয়াতে খাম বুলি কাৰণ ফ্ৰিজটোত ঠাণ্ডা বস্তু লগে লগে খালে মোৰ একদম অৱস্থাৰ পৰা বেয়া হৈ যাব কালি কিন্তু হ'লেও মানে পানী চানী বেছিকৈ লগা হৈছে তাৰ কাৰণে মানে ঠাণ্ডা লাগি গৈছে আজিও লাগিছোঁ বাৰু কিন্তু হ'লেও মানে গৰম পানী এনি টাইম খাই আছোঁ পানী লাৰিছোঁ যেতিয়া মই মেচিনত কাপোৰ ধুইছোঁ পটাপট ধুই মেলি একদম আজি ৰ'দো আছিলে কিন্তু ইমান ঠাণ্ডা নাছিলে কালিতো বতৰটোও ডাৱৰীয়া আছিলে বৰষুণ দি আছিলে আমাৰ এইফালে কাম চলি আছিলে কালি আৰু বৌজনীও তেখেতৰ ইমান গা ভাল নহয় তেখেতক মই ৰাতিপুৱা ফোন কৰিছিলোঁ যে আহিব নেকি তো নাহোঁ বুলি কৈছে কিন্তু মানে আহিছে যে পানী লৈ যাবলৈ আহিছে আৰু আমাৰ যিহেতু মটৰ পানী উঠোৱা হৈ গৈছিলে তাৰ কাৰণে মানে বহিব দিলে আৰু মায়ে যে অলপ সময় পানী অলপ পিছত উঠাই দিম আমিও এইফালে ডক্টৰৰ ওচৰত গ'লোঁ আহোঁতে দেৰি হ'ল তেখেতে মানে ক'লে যে চব্জিবিলাক কাটি দিওঁ এনেইতো দেউতাই আহি যায় দোকানৰ পৰা পটককৈ দেউতাই মানে দাদা মানে বজাৰ গৈছিলে যে তাৰ কাৰণে মানে দেউতাই অলপ ৰৈ দিলে দোকানত আৰু এইফালে অহা দেৰি হ'ল বৌজনী চব্জি কাটি মেলি দিলে আৰু মা কৈছে চব্জি কাটি মেলি দিলি যেতিয়া ভাতকে খাই যায় একেবাৰে সন্ধিয়াতে যাবি মানে পিছবেলাকৈ যাবি পানী চানী উঠাই মেলি পিছবেলা আমাৰো পানী উঠাব লগা হয় তেনেকৈ মানে তেখেতে ৰৈ দিলে তেখেতৰো মানে ইমান গা ভাল নহয় তো অহাকালি হ'লেও মানে কৈছে বৌ অলপ আহিবা আৰু আহিলে মানে ভাল আৰু মানে আমাৰো অহাকালি আকৌ কাম লগাব দেউতাই টাইলছ আনিছে যে পাকঘৰত কাম লগালে আকৌ বস্তুবিলাক চব সেইফালে বাৰান্দাত লৈ যাব লাগিব দাদাৰ ৰুমৰ সেইফালে বাৰান্দাতে লৈ যাব লাগিব নহ'লে পেলাই চব ৰন্ধা বাঢ় কৰোঁতে প্ৰব্লেম হৈ যাব কালিৰ পৰা আৰু কাম চাওঁ কেইদিন কাম হয় তো পাকঘৰত কাম চাম লগালে ঠিক ঠাক নহ'লে গোটেইখিনিৰ পৰা লেতেৰা হৈ যায় তেলতেলীয়া হৈ যায় গোটেই একদম এইবিলাক খিৰিকী চিৰিকীবিলাক গোটেই তেলতেলীয়া হৈ যায় তাৰ কাৰণে মানে মায়ে কৈ আছে দেউতাক লগাবলৈ আৰু এইফালে গ্ৰিলো লগাব আছে খিৰিকীত আজি বাৰু মাপ চাপ লৈ গৈছে গ্ৰিল আনোতে আৰু 5-6 দিনমান লাগিব বুলি কৈছে বনাব তেখেতসকলে তেতিয়াহে লৈ আহিব মাছ লৈ গৈছে আৰু মই মিঠাই চিঠাই খাই মেলি দেহাক এতিয়া ফিডিং কৰাই দিলোঁ ধুনীয়াকৈ মাৰ লগত শুই আছে তাই ঔষধ খোৱাৰ পিছত গাটো অলপ ভাল পাইছে এতিয়া হোৱাৰ পিছত মই মাহঁতৰ ৰুমত ডাইৰেক্ট লৈ আহোঁ তাতে মানে দেউতাক অলপ খেলে দেউতাক মানে বহুত ভাল পায় দেউতাই চাই কথা পাতি থাকে যে দেউতাৰ ওচৰত থাকিলে মানে বহুত ভাল পায় তেনেকৈ মানে দেউতাৰ ওচৰত থোৱালোঁ তাৰপিছত বাপেকেও আহিছিলে বাপেকেও অলপ চলপ লৈ মেলি ফুৰিলে জীয়াকক তো মই যাওঁ অলপ টিভি চাওঁ আৰু ভিডিঅ' এডিট কৰিব আছে সেইবিলাকো কৰোঁ আৰু মোৰ কাপোৰ অলপ ফল্ড কৰিব আছে দেহা যে ডিপিবিলাক শুকাইছে সেইবিলাক ফল্ড কৰি থৈ দিওঁ মানে কিছুমান কাপোৰ সৰু হৈ গৈছে তাৰ গেঞ্জি চেঞ্জিবিলাক সেইবিলাক সৰু হৈ গৈছে সেইবিলাকো মই তেওঁতো পিন্ধাব নোৱাৰিম টাইট হৈ গৈছে তো ডাঙৰ কাপোৰবিলাক পিন্ধাব লাগিব মাহঁতে জানিছিলে পূজা পৰা গেঞ্জিবিলাক সেইবিলাক পিন্ধাব লাগিব মানে যাওঁ কাপোৰবিলাক চব ঠিক ঠাক কৰি থৈ দিওঁ আৰু A few moments later তো আমাৰ ৰাতিৰ ভাত বনোৱা হৈ গৈছে অকল ভাত বনাইছোঁ
মানে দুপৰীয়া চব্জিবিলাকে আছে আৰু খাই মেলি সুধা কিফালে শুৱাই থৈ দিছোঁ মাহঁতৰ ৰুমত তাতে মানে হৈ আছে তো খাই মেলি উঠাৰ পিছত তাইক মানে আমাৰ ৰুমত আনিম এতিয়া যদি উঠাওঁ তাই হাত পাই যাব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এটা ভিডিঅ' সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট